100 কোটি টকা জুবিন গাৰ্গে যেতিয়া হিচাপ বিচাৰিলে হেনো মই শুনিছোঁহে দেই, তাৰ কাৰণে জুবিন গাৰ্গক মাৰি দিব লাগে নি বাৰু? 100 কোটি টকা কিন্তু অসম মানুহে দি দিলেহেঁতেন, দিলেহেঁতেন নাই? খালি জুবিন গাৰ্গক নেমাৰিবা বুলি ক'লেহেঁতেন। যিটো মোৰ ভাই আছিলে তাৰ স্বাৰ্থত বা মই গান গাব পাৰোঁ নি, হয় নহয়? তহঁতি চালি হপায়, সিহঁতে মোৰ চকুপানী ওলাই দেই। এশ কোটি টকাৰ কাৰণে সিদ্ধাৰ্থ জুবিনক কিয় মাৰিব লাগে, হয় নহয়? জুবিন আমাৰ এটা এই ভগৱানৰ ৰূপ লৈ আহিছিলে। আপুনি কোনহে খগেন কৰি বুলি ক'লে মোক? এই মহন্ত গোস্বামী আৰু শৰ্মা এইটো লবি, এই লবিটোৱে মোৰ মৰমৰ ভাইটোক ধ্বংস কৰি পেলালে। অসমৰ কণ্ঠশিল্পী, আমাৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গ, তেওঁৰ হত্যাৰ আজি দেখিবলৈ পোৱা গৈছে 20টা দিন উকলি গৈছে, কিন্তু এতিয়ালৈকে এটাৰ পিছত এটা তদন্তৰ পিছত তদন্ত হৈয়ে আছে। CID কাৰ্যালয়ত CIDয়ে জেৰা কৰি গৈছে, কিন্তু এতিয়ালৈকে যি কালপ্ৰিট সেই কালপ্ৰিটজনক উলিয়াব পৰা নাই। যিহেতু মই আজি বৰ্তমান উপস্থিত আছোঁ লোককৃষ্টিৰ সাধক খগেন গগৈ ককাইদেউৰ ঘৰত, যিহেতু তেওঁক সকলোৱে চিনি পায় আৰু জুবিন গাৰ্গৰ লগত একেলগে থকা সেইগৰাকী ব্যক্তি। আমি তেওঁৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম, তেওঁ এই সন্দৰ্ভত কি মন্তব্য আগবঢ়ায়। মই আপোনাৰ কাষলৈকে আহিছোঁ, কি ক'ব? জুবিন দাবিহীন আজি 20টা দিন উকলি গৈছে, কিন্তু এটাৰ পিছত এটা তদন্তৰ বাবে CID কাৰ্যালয়ত গৈছে, কিন্তু এতিয়ালৈকে সেই তদন্ত সম্পূৰ্ণই হোৱা নাই, কি ক'ব? তহঁতি বৰ হেৰি সাংঘাতিক কথা সুধিবলৈ আহ দেই মোক।